আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ। আজি আচলতে মই আহিছোঁ মাখিভাষা সভা মহোৎসৱলৈ, ইয়াত গীত গান অনুষ্ঠান পৰিৱেশনৰ কাৰণে আহিছোঁ। আপুনি যিটো প্ৰশ্ন সুধিছে, যিহেতু আইন আদালতৰ মাজত আছে, এতিয়া আমি আইনৰ ওপৰত কথা ক'ব পৰা মানুহ নহয়, গতিকে আইনে কি ৰায় দিয়ে চাই লওঁ, আৰু সদায় দেশ জাতি মাতি গান গাই আছোঁ, গাই থাকিম। সীমান্ত চেফৰ কণ্ঠশিল্পী সীমান্ত চেফৰ এটা কথা হৈছে ইউজ আৰ্টিষ্ট পলিচিত মানে সোমাব নালাগে শিল্পীসকল, এই সন্দৰ্ভত কি ক'ব? চবৰে নিজৰ নিজৰ মত আছে, মই এইবিলাক কমেণ্ট নিদিওঁ। কেন্দ্ৰীয় চৰকাৰে কিন্তু এখন বলবৎ কৰিব নিৰ্বাচনৰ আগতে, গতিকে আহিলে মানে আইনে কি ৰায় দিয়ে চাই লওঁ। দেশ জাতি মাটিৰ লগত সদায় আছোঁ, সদায় গান গাই থাকিম। জুবিন গাৰ্গৰ সক্ৰিয় হৈছে কিন্তু এই আইনখনৰ বিৰুদ্ধে কি ক'ব এতিয়া? চবৰে নিজৰ মতামত, বেলেগৰ কথা ক'বলৈ নাযাওঁ, মোৰ নিজৰ কথাটো মই কৈছোঁ। নতুন কিবা গানৰ গান হয়, বিহুৰ কাৰণে সাজু হৈছোঁ, অসমীয়া বাপতি সাহোন বিহুটিৰ কাৰণে সম্পূৰ্ণ সাজু হৈছোঁ, কঁকালত টকালি মাৰিছোঁ। আৰু নতুন গান হৈছে চন্দ্ৰযান বুলি এটা দিছোঁ। হয়, এই চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান, ভাৰতৰে স্বাভিমান, তুমি মোৰে জীৱনৰ ঐ জান, মৰমৰে মই নাজান, বাঁহৰ কাঠি ডিঙৰা, দাড়ি দীঘল শিঙৰা, তুমি মোৰে হৃদয়ৰ ঐ জান, কলিজাৰে টুকুৰা, তোমালৈ কৰি গাছোঁ আশা ঐ জান, পাতিম বুলি বহুতো কথা। হয়, আজি কৰিব। হয়।